খোৱাং গৰৈমাৰীৰ পৰা আহিছোঁ। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। আমাৰ আগৰ যি পুৰণা মিটাৰ আছে সেই মিটাৰ আমাক ঘূৰাই দিব লাগে। আমি ইমান বিল দিব নোৱাৰোঁ। আমাৰ জনসাধাৰণে আমাৰ ইমান বিল আহিছে। আমি বানপানী বিধ্বস্ত মানুহ। আজি এমাহৰ আগত আমি বানপানীত চব হেৰি হৈ আছোঁ। গতিকে আমি ইমান বিল দিব নোৱাৰোঁ। আমাৰ আগৰ যি পুৰণা মিটাৰ আছে সেই মিটাৰ ঘূৰাই দিবলৈ আমি ইয়াৰ পৰা গৰৈমাৰী গাঁৱৰ ৰাইজ আহি চবে এই হেৰিৰ পৰা আমি অনুৰোধ কৰিছোঁ। আমাৰ আগৰ যি মিটাৰ আছে সেই মিটাৰ ঘূৰাই দিয়ক, স্মাৰ্ট মিটাৰ লৈ যাওক, নহ'বা আমি তাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ আমি মহিলাই মানে বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। ইয়াত আমি ইয়াৰ পৰাই আমি আপোনালোকক অনুৰোধ কৰিছোঁ, হেৰি স্মাৰ্ট মিটাৰৰ হেৰিবোৰ বন্ধ কৰক। বন্ধ কৰি আমাৰ আগৰ যি পুৰণা মিটাৰ আছে আমাক তাক ঘূৰাই দিয়ক। আমি আগত যিদৰে বিল দি আছোঁ এতিয়াও তেনেকৈয়ে দিম। আমি স্মাৰ্ট মিটাৰৰ ওপৰত আমি বিল দিব নোৱাৰোঁ। আমাৰ উদ্দেশ্য হৈছে কি, স্মাৰ্ট মিটাৰে যিটো আমাৰ জনসাধাৰণৰ জ্বলা কোলা খুৱাইছে তাৰ বাবে আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈ মৰাণ উপসংমণ্ডল বিদ্যুৎ কাৰ্যালয়লৈ আহিছোঁ। আৰু আমি ইয়াত এইটো কাৰণে আহিছোঁ যে যিটো আমাৰ স্মাৰ্ট মিটাৰত লগাই বিদ্যুৎ মাচুলটো বৃদ্ধি হৈছে, কিন্তু আমি আপোনালোকে জানে ধুবুৰীৰ পৰা শদিয়ালৈকে বৰ্তমান অসমত স্মাৰ্ট মিটাৰৰ বিষয়ে প্ৰতিবাদী কাৰ্যসূচী চলি আছে, কিন্তু আজিলৈকে চৰকাৰে কিন্তু আমাক একোটা আশ্বাস দিব পৰা নাই। সেইকাৰণে আমি আজি খোৱাং সমষ্টিৰ পৰা হালধিবাৰী পঞ্চায়ত হৈ আজি মৰাণ উপসংমণ্ডলত আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আপুনি আমাৰ স্মাৰ্ট মিটাৰ বন্ধ কৰক। দুখীয়া জনসাধাৰণকো সকাহ দিয়ক। এইটো কাৰণে আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আজি সিদ্ধান্ত তেখেতে কৈছে যে খুব সোনকালে 15 দিন তেখেতে সময় দিছে, 15 দিনৰ মূৰত আমি আপোনালোকক এটা আশ্বাস দিম বুলি কৈছোঁ।